এডভান্টেজ অসমৰ সময়ত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই তেওঁৰ স্পীচত এটা ডাঙৰ কথা কৈছিলে তেওঁ উদ্যোগপতিসকলক কৈছিলে যে অসমত ইনভেষ্ট কৰ গ্যাৰেণ্টি মই হৈ আছো যেটো তেওঁ প্ৰত্যেকখন ষ্টেটৰ ইনভেষ্টমেন্ট সামিটত যায় কিন্তু মাই পাৰ্সোনেল গ্যাৰেণ্টি এই শব্দটো তেওঁ কতো নকয় যেটো তেওঁ অকল অসমৰ ক্ষেত্ৰত তেওঁ প্ৰয়োগ কৰিছিলে সো আজি আমাৰ অসমৰ সোশিয়েল এডুকেশন ইন্ডাস্ট্ৰিয়েল আৰু ইকোনমিক যেটো ট্ৰান্সফৰমেশন হৈছে দ্যাট এই গুটেইটো যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নাথাকিলেহেঁতেন হয়তো ইমান দিনৰ ভিতৰত ইমান নাটকীয় পৰিৱৰ্তন এটা কেতিয়াও সম্ভৱ নহলহেঁতেন ইট ইজ অলমোষ্ট এ ড্ৰামাটিক ট্ৰানজিশন যেটো আমি আগত কেতিয়াও আমি কল্পনাও কৰিব পৰা অৱস্থাত নাছিলো কাৰণ আমি নিজেও বহুত আগতে প্ৰধানমন্ত্ৰী দেখিছো অসমৰ কাৰণে কাম কৰাৰ আগ্ৰহ থকাও আমি প্ৰধানমন্ত্ৰী দেখিছো মই কাকো ক্ৰিটিসিজম নকৰো কিন্তু যেটো স্পীড আৰু যেটো স্কেল বোথ স্পীড এণ্ড স্কেল এই কথাটো অসমক লৈ আগতে কোনেও কল্পনা কৰিব পৰা নাছিল